নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা পুনৰ ডাঙৰ খবৰ আহিছে চূড়ান্ত হৈছে আমেৰিকা আৰু ইৰাণৰ চুক্তি তাৰ সমান্তৰালকৈ 12 জুন স্বাক্ষৰিত হ'ব চুক্তি আৰু আমেৰিকাই ইৰাণৰ ইটোৰ পিছত সিটো চুক্তি বা চৰ্ত মানি ল'বলৈ বাধ্য হৈছে প্ৰায় কেইবা মাহজোৰা যুদ্ধৰ অন্তত ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত পোষ্ট কৰিছে আৰু ইতিমধ্যে স্পষ্ট হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি সম্পন্ন হ'ব কিন্তু ইৰাণৰ ইটোৰ পিছত সিটো চুক্তি মানি ল'বলৈ বাধ্য হৈছে মহাশক্তিধৰ আমেৰিকা আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ চূড়ান্ত হৈছে আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তি এটা গুৰুত্বপূৰ্ণ খবৰ ইৰাণৰ ইটোৰ পিছত সিটো চৰ্ত মানি ল'বলৈ বাধ্য হৈছে আমেৰিকা এটা গুৰুত্বপূৰ্ণ খবৰ 19 জুনত স্বাক্ষৰিত হ'ব আমেৰিকা আৰু ইৰাণৰ চুক্তি 19 জুনত স্বাক্ষৰিত হ'ব এই চুক্তি সুইজাৰলেণ্ডৰ জেনেভাত স্বাক্ষৰিত হ'ব শান্তি চুক্তি মধ্যপ্ৰাচ্যৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে পুৱাই ডাঙৰ খবৰ ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে চুক্তি সম্পন্ন হৈছে ইৰাণৰ ইটোৰ পিছত সিটো চুক্তি মানি ল'বলৈ বাধ্য হ'ল আমেৰিকা এতিয়াৰে পৰা সম্পূৰ্ণ তুলবিহীনভাৱে মুকলি হ'ব হৰমুজ প্ৰণালী হৰমুজৰ পৰা সকলো সামৰিক সেনা প্ৰত্যাহাৰ কৰিব আমেৰিকাই ইৰাণৰ ডাঙৰ চৰ্ত এই প্ৰথম চৰ্ত মানি লৈছে আমেৰিকাই দ্বিতীয় চৰ্ত ইয়াৰ কাৰণে ইৰাণৰ বাবে ডাঙৰ অৰ্থনৈতিক আৰু সামৰিক সকাহ ইৰাণৰ কাৰণে ডাঙৰ খবৰ ভাল খবৰ ইৰাণৰ আভ্যন্তৰীণ বিষয়ত এতিয়াৰে পৰা আমেৰিকাই কোনো হস্তক্ষেপ নকৰে তাৰ সমান্তৰালকৈ ইৰাণৰ বন্দৰসমূহৰ পৰা নৌসেনাৰ অৱৰোধ সম্পূৰ্ণৰূপে উঠাই ল'ব আমেৰিকাই কেইবাটাও চৰ্ত মানি লৈছে আমেৰিকাই হৰমুজ আৰু সমগ্ৰ অঞ্চলৰ পৰা আঁতৰি যাব আমেৰিকান সেনাবাহিনী আঁতৰি যাব তেলৰ ওপৰত থকা নিষেধাজ্ঞা শিথিল ইৰাণে পুনৰ লাভ কৰিব ৰাজহ ষ্ট্ৰেইট অফ হৰমুজৰ পৰা ইৰাণে পুনৰ ৰাজহ লাভ কৰিব আমেৰিকা আৰু মিত্ৰ দেশসমূহে আগবঢ়াব $300 বিলিয়ন পৰ্যন্ত আৰ্থিক সাহায্য ইৰাণৰ বিৰুদ্ধে আমেৰিকাই ল'ব নোৱাৰিব কোনো নতুন নিষেধাজ্ঞা বা সামৰিক ব্যৱস্থা এক প্ৰকাৰ আমেৰিকা আঁতৰি গৈছে মধ্যপ্ৰাচ্যৰ পৰা আনহাতে ইৰাণে মুকলি কৰি দিব ষ্ট্ৰেইট অফ হৰমুজ ডাঙৰ খবৰ পুৱাই মধ্যপ্ৰাচ্যৰ পৰা ডাঙৰ খবৰ আহিছে সকলো জাহাজৰ কাৰণে মুকলি হ'ব ষ্ট্ৰেইট অফ হৰমুজ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰায় কেইবা মাহজোৰা এই যুদ্ধ চলিল তাৰ সমান্তৰালকৈ বৰ্তমান সময়ত ডাঙৰ খবৰ ইৰাণৰ ইটোৰ পিছত সিটো চৰ্ত মানি লৈছে আমেৰিকাই 19 জুনত স্বাক্ষৰিত হ'ব আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি আৰু এই খবৰ আহিছে যে ইৰাণৰ বাবে ডাঙৰ অৰ্থনৈতিক আৰু সামৰিক সকাহ কেইবাটাও চৰ্ত আছিলে সেই আটাইকেইটা চৰ্ত মানি লৈছে আমেৰিকাই তাৰ সমান্তৰালকৈ ইৰাণে মুকলি কৰি দিব ষ্ট্ৰেইট অফ হৰমুজ ডোনাল্ড ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত পোষ্ট কৰি স্পষ্ট কৰিছে এই কথা এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰায় 4 মাহ ধৰি চলি থকা তীব্ৰ সংঘাতৰ অন্ত পেলাই অৱশেষত প্ৰাৰম্ভিক শান্তি চুক্তিৰ সহমতত উপনীত হৈছে আমেৰিকা আৰু ইৰাণ পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত সম্ভৱ হোৱা এই চুক্তিৰ অধীনত 19 জুনত ছুইজাৰলেণ্ডত অনুষ্ঠিত হ'ব স্বাক্ষৰ এটা গুৰুত্বপূৰ্ণ খবৰ ইৰাণৰ এক নিউজ এজেন্সিৰ মতে এই প্ৰস্তাৱিত চুক্তিত 14টা মূল বিন্দু বা মূল চৰ্ত আছে তাৰে ভিতৰত ইৰাণে কি লাভ কৰিব এই চুক্তিয়ে ইৰাণক অৰ্থনৈতিক আৰু সামৰিকভাৱে ডাঙৰ সকাহ দিব আমেৰিকা হস্তক্ষেপ আৰু অৱৰোধৰ অন্ত আমেৰিকাই ইৰাণৰ আভ্যন্তৰীণ বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ইয়াৰ উপৰিও ইৰাণৰ বন্দৰসমূহৰ পৰা আমেৰিকাই নৌসেনাৰ অৱৰোধ উঠাই ল'ব লাগিব দ্বিতীয়টো হৈছে হৰমুজৰ পৰা বা হৰমুজ আৰু ইয়াৰ আশে পাশে থকা সমগ্ৰ অঞ্চলৰ পৰা আমেৰিকাৰ সামৰিক বাহিনী আঁতৰি যাব ষ্ট্ৰেইট অফ হৰমুজৰ পৰা আমেৰিকাৰ সামৰিক বাহিনী আঁতৰি যাব লাগিব ইয়াৰ উপৰি আগন্তুক 60 দিন ধৰি পাৰমাণৱিক কাৰ্যসূচী আৰু নিষেধাজ্ঞাক লৈ আমেৰিকাৰ সৈতে কঠিন আলোচনা চলি থাকিব কিন্তু ডাঙৰ খবৰ ইৰাণৰ কাৰণে ডাঙৰ কেইবাটাও খবৰ আছে আমেৰিকাই সকলো চুক্তি মানি ল'বলৈ বাধ্য হৈছে
হৰমুজৰ আশে-পাশে থকা সকলো আমেৰিকান সামৰিক বাহিনী আঁতৰি যাব। তাৰ সমান্তৰালকৈ তেলৰ ওপৰত নিষেধাজ্ঞা শিথিল কৰা হৈছে। ইৰাণৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক বিজয়। দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা 24 বিলিয়ন ডলাৰৰ সম্পত্তি পৰ্যায়ক্ৰমে ঘূৰাই পাব। লগতে ইৰাণৰ তেলৰ ওপৰত থকা নিষেধাজ্ঞা শিথিল হ'ব আৰু ইৰাণে পুনৰ তেলৰ ৰাজহ লাভ কৰিব। যুদ্ধ বিধ্বস্ত ইৰাণৰ পুনৰ নিৰ্মাণৰ বাবে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে 300 বিলিয়ন ডলাৰ পৰ্যন্ত আৰ্থিক সাহায্য আগবঢ়াব। ইৰাণক আৰ্থিক সাহায্য আগবঢ়াবলৈ বাধ্য হ'ল আমেৰিকা। অনাগত দিনত হ'বলগীয়া আলোচনাৰ সময়ছোৱাত আমেৰিকাই ইৰাণৰ বিৰুদ্ধে কোনো নতুন নিষেধাজ্ঞা বা নতুন সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। তাৰ উপৰিও ইৰাণে ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰি দিছে। আমেৰিকাই কেইবাটাও চুক্তি মানি লৈছে আৰু সেই চুক্তি মানি লোৱাৰ পিছতেই পুনৰ এবাৰ মধ্যপ্ৰাচ্যত শান্তি ঘূৰি আহিব বুলি আশা কৰা হৈছে। কিন্তু ট্ৰাম্পক বিশ্বাস কৰিব নোৱাৰি। ট্ৰাম্পে নিশ্চয়কৈ ওলোটা খৰ মাৰিব পাৰে আৰু ইৰাণেও চুক্তি নোহোৱা পৰ্যন্ত ট্ৰাম্পক বিশ্বাস নকৰে। গতিকে 19 জুনত এই চুক্তি সম্পন্ন হ'ব। কিন্তু তাৰ পূৰ্বে এক ডাঙৰ খবৰ, ইৰাণৰ সকলো চৰ্ত মানি ল'বলৈ বাধ্য হৈছে আমেৰিকা। আটাইকেইটা চৰ্ত মানি ল'বলৈ বাধ্য হৈছে। যি আমেৰিকাই মহাশক্তিধৰ বুলি কয়, যি আমেৰিকাই নিজক লৈ গৌৰৱ কৰে, সেই আমেৰিকা বৰ্তমান সময়ত নতশিৰ হৈছে। ইৰাণে নিজৰ শক্তিৰ বলত এই যুদ্ধত জয়লাভ কৰিছে। এক প্ৰকাৰ ইৰাণৰ কূটনৈতিক বিজয় বুলি ক'ব পাৰি। কিয়নো ধাৰাবাহিক আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পিছতো ইৰাণে প্ৰত্যুত্তৰ দিবলৈ নেৰিলে। নিজৰ সামৰ্থ্য অনুসৰি প্ৰতিটো মুহূৰ্তত নিজৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দি গ'ল ইৰাণে। আৰু সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়ে মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু বৰ্তমান সময়ত আমেৰিকাও নতশিৰ হ'বলৈ বাধ্য হ'ল ইৰাণৰ সন্মুখত। যি আমেৰিকা বিশ্বৰ আটাইতকৈ ডাঙৰ দেশ, বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ, সেই শক্তিশালী দেশ কেৱল মাত্ৰ এখন সৰু দেশৰ বা সৰু ৰাষ্ট্ৰৰ সৈতে মোকাবিলা কৰিব নোৱাৰিলে নতশিৰ কৰিবলৈ বাধ্য হ'ল। এতিয়া চূড়ান্ত হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি। 19 জুনত স্বাক্ষৰিত হ'ব আমেৰিকা আৰু ইৰাণৰ চুক্তি। ছুইজাৰলেণ্ডৰ জেনেভাত স্বাক্ষৰিত হ'ব শান্তি চুক্তি। আৰু পোষ্ট কৰিছে ট্ৰুথ ছ'চিয়েল যোগে ট্ৰাম্পে এই কথা ঘোষণা কৰিছে। আৰু এতিয়াৰে পৰা মুকলি হৈ পৰিব ষ্ট্ৰেইট অফ হৰমুজ। তাৰ সমান্তৰালকৈ ইৰাণৰ সকলো চৰ্ত মানি লৈছে ট্ৰাম্পে। লক্ষণীয় হ'ব এই মধ্যপ্ৰাচ্যৰ যুদ্ধত কোনে কি সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু আটাইতকৈ ডাঙৰ খবৰ, চূড়ান্ত হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি। ইৰাণৰ ইটোৰ পিছত সিটো চৰ্ত মানি ল'বলৈ বাধ্য হৈছে আমেৰিকা। কেইবাটাও চৰ্ত মানি লৈছে আমেৰিকাই, কেইবাটাও চৰ্ত মানি ল'বলৈ বাধ্য হৈছে। যি চৰ্তত আমেৰিকা এতিয়া পিছুৱাই গৈছে, আমেৰিকা মধ্যপ্ৰাচ্যৰ পৰা পিছুৱাই যোৱা পৰিলক্ষিত হ'ব। ইৰাণে ইজৰাইলৰ বিৰুদ্ধেও কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু ডাঙৰ খবৰ, আমেৰিকাই মানি লৈছে ইৰাণৰ কেইবাটাও চুক্তি। ষ্ট্ৰেইট অফ হৰমুজৰ ডাঙৰ খবৰ, ইৰাণৰ প্ৰথম চৰ্ত আছিল আমেৰিকাই ইৰাণৰ বন্দৰসমূহৰ পৰা নিজৰ নৌসেনাৰ অৱৰোধ উঠাই ল'ব লাগিব। অৱশেষত আমেৰিকা ইয়াৰ বাবে সন্মত হৈছে আৰু স্মাৰক পত্ৰত স্বাক্ষৰ হোৱাৰ 30 দিনৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। বিনিময়ত ইৰাণে ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰিব। আনহাতে ইৰাণৰ দ্বিতীয় ডাঙৰ চৰ্ত হৈছে আমেৰিকাই ইৰাণৰ ওপৰত কোনো নতুন নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰিব। তৃতীয় চৰ্ত হৈছে আমেৰিকাই ইৰাণৰ ওপৰত জাপি দিয়া তেলৰ কঠোৰ নিষেধাজ্ঞা সাময়িকভাৱে প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত ইৰাণে এতিয়াৰে পৰা মুকলিকৈ তেল বিক্ৰী কৰিব পাৰিব, তাৰ পৰা ৰাজহ ল'ব পাৰিব। আটাইতকৈ ডাঙৰ সিদ্ধান্ত বা ডাঙৰ চৰ্ত হৈছে আমেৰিকাই ইৰাণৰ ফ্ৰজেন বা নিথৰ হৈ থকা 25 বিলিয়ন ডলাৰৰ বিশাল সম্পত্তি মুকলি কৰি দিব। ইয়াত প্ৰত্যক্ষ নগদ হস্তান্তৰ আৰু বিত্তীয় ঋণ লাইন আদি অন্তৰ্ভুক্ত থাকিব। তাৰোপৰি প্ৰায় $400 ইৰাণক দিব আৰ্থিক সাহায্য। আৰু এয়া হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ। মধ্যপ্ৰাচ্যৰ পৰা ডাঙৰ খবৰ আহিছে। প্ৰায় কেইবা মাহ জোৰা এই যুদ্ধ চলিল।
আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পিছতো কিন্তু ইৰাণ পিছুৱাই নগ'ল প্ৰত্যুত্তৰ ইৰাণেও দিলে তাৰ সমান্তৰালকৈ মধ্যপ্ৰাচ্যত কি পৰিস্থিতিৰ সৃষ্টি হ'ল সকলোৱে জানে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ ফলত বিশ্বত অশান্তিৰ পৰিৱেশৰ সৃষ্টি হ'ল খাৰুৱা তেলৰ মূল্য বৃদ্ধি হ'ল ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হ'ল তাৰ সমান্তৰালকৈ বিশ্বৰ প্ৰায়সমূহ ৰাষ্ট্ৰৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ল আৰু বৰ্তমান সময়ত চূড়ান্ত হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি ইৰাণৰ ইটোৰ পিছত সিটো চৰ্ত মানি ল'বলৈ বাধ্য হৈছে আমেৰিকা 19 জুনত স্বাক্ষৰিত হ'ব আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি ইৰাণৰ কাৰণে ডাঙৰ অৰ্থনৈতিক সকাহ বুলি ক'ব পাৰি গতিকে ডাঙৰ খবৰ ট্ৰাম্পে ইতিমধ্যে ঘোষণা কৰিছে 19 জুনত এই শান্তি চুক্তি হ'ব ছুইজাৰলেণ্ডত এই শান্তি চুক্তি হ'ব তাৰ সমান্তৰালকৈ ইৰাণৰ ইটোৰ পিছত সিটো চৰ্ত মানি ল'বলৈ বাধ্য হৈছে আমেৰিকা প্ৰতিটো চৰ্ত মানি ল'বলৈ বাধ্য হ'ল আমেৰিকা তাৰ সমান্তৰালকৈ কেইবাটাও চৰ্ত আছে মধ্যপ্ৰাচ্যৰ পৰা আঁতৰি যাব আমেৰিকান সেনা ইৰাণক ক্ষতিপূৰণ দিব তাৰ সমান্তৰালকৈ যিসমূহ ইৰাণৰ সামগ্ৰী আছে ফ্ৰজেন হৈ থকা সামগ্ৰী সকলো সামগ্ৰী ঘূৰাই দিব ট্ৰাম্পে অৱশেষত ইৰাণৰ ওচৰত হাৰ মানিলে আমেৰিকাই এক প্ৰকাৰ ইৰাণৰ কূটনৈতিক বিজয় বুলি ক'ব পাৰি ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্ৰমণৰ পিছতো কিন্তু ইৰাণে প্ৰত্যুত্তৰ দিলে মুস্তাফা খেমেনিক দায়িত্ব দিয়াৰ পিছৰে পৰা দুয়োখন ৰাষ্ট্ৰৰ মাজত সংঘাত বৃদ্ধি পায় আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰা হ'ল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰা হ'ল আমেৰিকাৰ ফালৰ পৰা হত্যা কৰা হ'ল তাৰ পিছতো কিন্তু ইৰাণে প্ৰত্যুত্তৰ দিলে তেওঁলোকৰ এটাই দাবী আমি দেশ মাতৃ সেৱা কৰোঁ আমি দেশৰ হকে মাত মাতিম আমাৰ দেশত আক্ৰমণ কৰিলে আমিও প্ৰত্যুত্তৰ দিম আৰু আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ বা হত্যাৰ প্ৰতিশোধ লোৱা হ'ব এটাই কেইটা চৰ্ত তেওঁলোকে বান্ধি দিছিলে আমেৰিকাই ইৰাণৰ সকলো ফালৰ পৰা তেওঁলোকক ধ্বংস কৰাৰ চেষ্টা কৰিলে কিন্তু ইৰাণে নিজৰ সামৰিক নিজৰ অৰ্থনৈতিক নিজৰ সকলো ফালৰ পৰা চেষ্টা কৰি এক প্ৰকাৰ কূটনৈতিক বিজয় লাভ কৰিছে বুলি ক'ব পাৰি আৰু মধ্যপ্ৰাচ্যত এতিয়া হয়তো শান্তি ঘূৰি আহিব চূড়ান্ত হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি